অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰি উজ্বলাই তুলিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ 2023-24। এই খেল মহাৰণ 2023-24 ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ আজি মানকটা খেলপথাৰত শুভ উদ্বোধন কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। 9 মাৰ্চলৈকে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাত 35খন জিলাৰ পৰা প্ৰায় 2000 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। 19 বছৰৰ অনুৰ্ধ আৰু ঊৰ্ধ ল'ৰা আৰু ছোৱালীৰ মুঠ 4টা শাখাত এই ভলীবল প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছে। প্ৰতিগৰাকী খেলুৱৈক একোজন সুদক্ষ খেলুৱৈ বুলি অভিহিত কৰি অনাগত দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজ্বলাবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে অনুষ্ঠানত উপস্থিত জিলা আয়ুক্ত বিক্ৰম কৈৰিয়ে। আজিৰ শুভ উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে.জে. হিৰালী, ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডক্টৰ চৈকত পাত্ৰ, জ্যোতি চিত্ৰাপনৰ উপাধ্যক্ষ সুনীল ৰাজকৰ, অতিৰিক্ত জিলা আয়ুক্ত শ্ৰী জিন্তু বৰা, অতিৰিক্ত জিলা আয়ুক্ত সংঘামিত্ৰা বৰুৱা, অতিৰিক্ত জিলা আয়ুক্ত ডক্টৰ মণিকা বৰা, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়, অসম ভলীবল সন্থাৰ কোষাধ্যক্ষ মুকুট গগৈ, অসম ভলীবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সভাপতি অমল বৰুৱা, অসম ভলীবল সন্থাৰ ৰেফাৰী বৰ্ডৰ সম্পাদক সঞ্জিত দাস প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল তথা ক্ৰীড়া বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱা ৰিপৰ্ট, প্ৰতিদিন লাইভ আছাম। সৰ্বপ্ৰথমে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ডিব্ৰুগড় জিলাবাসী হয় যে পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰ লগতে অসমৰ ক্ৰীড়া সঞ্চালক বিভাগে খেল মহাৰণ যি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে আৰু এই ক্ৰীড়া মহাৰণ প্ৰতিযোগিতাই গাঁৱে ভূঞে চাহ বাগিচা লুকাই থকা প্ৰতিভাসমূহ বিকাশ কৰিবলৈ যি মঞ্চ দিলে আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগতে ক্ৰীড়া বিষয়াৰ লগত যিসকল জড়িত সমূহ বিষয়াসকলক আমি ডিব্ৰুগড় জিলাৰ মানকটা চাহ বাগিচা খেলপথাৰত তেখেতৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগত চাব আমাৰ এই ক্ৰীড়া মহাৰণ প্ৰতিযোগিতাত আমাৰ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাৰ অসমৰ সৰ্বমুঠে 35টা জিলাই ল'ৰা আৰু পুৰুষ উভয়ৰে আমাৰ ইয়াত যোগদান কৰিছে। আমি সমূহ খেলুৱৈসকল আমি ডিব্ৰুগড়বাসী হৈ তেখেতলোকক ৱেলকাম আৰু আদৰণি জনাইছোঁ। আমাৰ মাজত আছে এই ভলীবল প্ৰতিযোগিতাৰ যি টেকনিকেলৰ যি মেইন গুৰি ধৰোতা আৰু আমাৰ মাজত আছে আমাৰ ডিব্ৰুগড়ৰে প্ৰাক্তন ৰাজ্যিক খেলুৱৈ তৰংগ সন্দিকৈ ডাঙৰীয়া। তেখেতে গোটেই এই ভলীবল টুৰ্ণামেণ্ট 6টা এই ভলীবল কোৰ্ট আজুক ধুনীয়াকৈ সজাই পৰা কৰি তেখেতলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে আৰু আপোনালোকে মিডিয়া পাৰ্চনক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰথমে আমি আমাৰ ডিৰেক্টৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলক ধন্যবাদ জনাইছোঁ যিহেতু নেকি তেওঁলোকে খেল মহাৰণৰ ষ্টেট লেভেল ভলীবল প্ৰতিযোগিতাটো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰিবলৈ আমাক দিলে। আৰু ইয়াত আমাৰ 35খন জিলাৰ সৰ্বমুঠ 136টা টীমে অংশগ্ৰহণ কৰিছে আৰু মই ইয়াত এই ফিল্ডৰ টেকনিকেলৰ নডেল অফিচাৰ হিচাপে আছোঁ। আৰু মই ধন্যবাদ জনাইছোঁ বিশেষকৈ ডিব্ৰুগড় জিলাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ বিষয়াসকলক, বিশেষকৈ আমাৰ মাজত মোক একেৰাহে সহযোগিতা কৰিছে আমাৰ তিৰণজী সন্দিকৈ দাদাই। তেখেতে এটা খুব ভাল ভলীবল প্লেয়াৰ আছিলে। লগত আছে আমাৰ ষ্টেট ৰেফাৰী শৈলেন সোণোৱাল। আমি তিনিজনে মিলি এই ফিল্ডখনৰ ডেক'ৰেশ্যনৰ পৰা টেকনিকেল যিখিনি কাম আমি কৰিছিলোঁ, গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সমূহ বিষয়বিভাগ তেওঁলোকে আমাক যথেষ্ট সুবিধা কৰিছে। মই আমাৰ তিৰণজী সন্দিকৈ ছাৰৰ বিষয়ে দুষাৰ ক'বলৈ অনুষ্ঠিত হৈছে আৰু উঠি অহা খেলুৱৈসকলৰ বাবে এইটো এটা সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব। কি ক'ব বিচাৰিব এই সন্দৰ্ভত? আমি প্ৰথমে আমাৰ বদন নায়কে ক'লে যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ তত্বাৱধানত যিটো খেল মহাৰণ হৈছে, এই খেল মহাৰণৰ যোগেদি আমাৰ গাঁৱে ভূঞে থকা যিসকল উঠি অহা খেলুৱৈ আছে সেই খেলুৱৈসকলে প্ৰভূতভাৱে তেওঁলোকে লাভৱান হৈছে। আৰু আমি সেইটোৱে বিচাৰোঁ যে এনেকুৱা খেল মহাৰণ আৰু ভৱিষ্যতলৈও হওক, যাতে যিমান গাঁৱে ভূঞে যিমানবিলাক উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকে এই খেল মহাৰণৰ যোগেদি নিজৰ প্ৰতিভাটো বিকাশ কৰিবলৈ তেওঁলোকে সুবিধা পায়। আৰু যিটো সুবিধা আজি অসম চৰকাৰে দিছে সেই সুবিধা ভৱিষ্যতলৈও আমি দিবৰ বাবে তেওঁলোকলৈ আমাৰ অনুৰোধ জনাইছোঁ।
আৰু যাতে এই এনেকুৱা খেল মহাৰণৰ যোগেদি আমাৰ সকলো খেলুৱৈ আৰু সকলোবিলাক জিলাৰ আৰু যিসকল আমাৰ কৰ্মকৰ্তা আছে, যিসকল আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিসকল আছে, আমাৰ সকলোৰে মাজত এটা ধুনীয়া পৰিৱেশ, সমন্বয়, এটা ভাতৃত্বভাৱো ইয়াত জাগি উঠিছে। বিভিন্ন জিলাৰ যিসকল খেলুৱৈ আছে আজি তেওঁলোকে বহুত যথেষ্টখিনি উৎসাহিত হৈছে। আৰু আমাৰ একচুৱেলি আমি নিজেও খেলুৱৈ আছিলোঁ, গতিকে আমাৰ এটা লক্ষ্য যে আমি খেলুৱৈসকলক যিমান পাৰোঁ আমি সহযোগ কৰা আৰু সিহঁতক তেওঁলোকক যাতে আমি ভৱিষ্যতলৈ ভাল খেলুৱৈ হিচাপে, ভাল নাগৰিক হিচাপে দেশৰ কাৰণে আমি আগবঢ়াই দিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু এই উদ্দেশ্যত আমাৰ যিসকলে আমাৰ চৰকাৰৰ কৰ্মচাৰী, আমাৰ যিমানবিলাক প্ৰশাসন আৰু আমি যিমানবিলাক আমাৰ প্ৰাক্তন খেলুৱৈ যিমানবিলাকে ইয়াত সহযোগ কৰিছে, আমি সকলোলৈ তেখেতলৈ ধন্যবাদ জনাইছোঁ। মই বিশেষকৈ আমাৰ এইখন খেল টেকনিকেল কমিটিৰ এজন মুখ্য মেম্বাৰ হিচাপে মানে মই আমাৰ ফিল্ডকেইখন বনোৱাত আমি যিসকলে সহায় সহযোগ কৰিলে তেখেতলৈও আমি ধন্যবাদ জনাওঁ। Kolimgon 920